নমস্কাৰ বাইদেউ। চাহেব আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী নিৰ্মালী দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসম জিলা ওদালগুৰিৰ পৰা আহিছোঁ। হয়, আপুনি অসমৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ইমান দূৰ হাৰিয়ানা চনিপতত থকা ধানানা ধামত আহিছে আৰু ইয়াৰ আহাৰ হয়তো নিশ্চয় আপোনাৰ কিবা উদ্দেশ্য আছে। এই উদ্দেশ্যৰ বিষয়ে অকণমান আমাৰ দৰ্শকক জনাবচোন। হয়, মই অসমৰ পৰা ইমান দূৰ ইয়ালৈকে আহিছোঁ, ইমান দূৰলৈকে যে মোৰ ইয়াত আহি খুবেই বহুতে ভাল লাগে। মোৰ এবাৰলৈকে মোৰ 3বাৰ অহা হ'ল যে ইয়াত আহি মানে চটলকত যোৱাখন লাগে। দেহত যি বেমাৰ আজাৰ ঘৰত হৈ আছিলেও যদিও ইয়াত অহাৰ পৰাই মানে বেমাৰ আজাৰ নাইকিয়া হৈ যায়। মানে মনটো মানে আত্মাটো বহুতেই খুচ হৈ যায়, বিৰাটেই ভাল লাগে। সেইকাৰণে আহি মোৰ বাৰ বাৰ আহি থাকিবৰে মন যায় মোৰ ইয়াত। কিন্তু পৰমাত্মাই যেতিয়া দয়া কৰে আমি তেতিয়াহে আহিব পাৰোঁ, যদি দয়া নকৰে আমি আহিব নোৱাৰোঁ। মোৰতো প্ৰত্যেকটা সমাগমতে ইয়াত আহিবৰ মন যায়, কিন্তু পৰমাত্মাই দয়া কৰিলে মোৰ আহিব পাৰোঁ। হয়, আপুনি ক'লে যে আপোনাৰ ইয়ালৈ আহি মনটো বহুত ভাল লাগে, আপোনাৰ বেমাৰ আজাৰ সকলোখিনি ভাল হয় বুলি কৈছে। যে এনেকুৱা কি আপোনালোকৰ গুৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত আছে য'ত নেকি আপোনাৰ বেমাৰ আজাৰ ভাল হয়? হয়, আমাৰ তত্ত্বদৰ্শী সন্ত সদগুৰু ৰামপাল মহাৰাজে সকলো বেদ খুলি সকলো প্ৰমাণ সহকাৰে আঙুলি থৈ দেখুৱাই আছে, সকলো সৎভক্তি দেখুৱাই আছে। সেই সৎভক্তি কৰিলেহে আমাৰ মুক্তি লাভ হয়। সেইকাৰণে ইয়ালৈ আহিব লাগে। হয়, ধন্যবাদ বাইদেউ। চাহেব।